দুদিনমান আগতে নলবাৰী জিলাত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বক্তব্যটোই বহুত কথাৰ ইংগিত দিছে। মাজতে কথা এটা কওঁ, নলবাৰীত মহিলাসকলৰ মাজত চেক বিতৰণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনকেন্দ্ৰিক বক্তব্য দিছে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হৈ যি প্ৰচাৰ চলাইছে তাক লৈ প্ৰতিদিন টাইম নামৰ চেনেলটোৱে বাতৰি সম্প্ৰচাৰ কৰিছে। কিন্তু আমাৰ কথাটো হ'ল সেই একেখন মিটিঙতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা ইংগিতপূৰ্ণ কথা কৈছে যিটো কথাই অনাগত সময়ত অসমৰ নিৰ্বাচনৰ ব্যাপক প্ৰভাৱ পেলাব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে এইবাৰ নিৰ্বাচনত জয়ন্ত মল্ল বৰুৱাক আপোনালোকে দুটা ভোট দিব, ডাবল ভোট দিব। মানে কিহৰ ইংগিত দিছে? কাৰণ মুখ্যমন্ত্ৰী এগৰাকীয়ে এই কথাবোৰ এনেই ক'ব নোৱাৰে। তাত DC আছিল, SP আছিল, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সন্মুখত ৰাজ্যৰ সাংবিধানিক মুৰব্বীগৰাকীয়ে এই কথাটো যে ক'লে সহজ কথা নহয়, এনেই এৰি দিব পৰা কথা নহয়। আৰু এই কথাটোৰ তাৎপৰ্য নিশ্চয় আছে। সেয়ে সচেতন লোকসকলে এই বিষয়বোৰ আলোচনা কৰিব লাগে, চৰ্চা কৰিব লাগে। প্ৰথমতে মুখ্যমন্ত্ৰীয়েনো কি কৈছিল সেই কথাখিনি শুনক। এই যে আপোনালোকক আগবঢ়াই আনিছে, ইমান ধুনীয়াকৈ মিটিং পাতিছে, কাউণ্টাৰ খুলিছে, ধুনীয়াকৈ চেক দিব, এই গোটেইখিনি কাৰ কাৰণে হৈছে? জয়ন্ত মল্ল বৰুৱাৰ কাৰণে হৈছে। সেইকাৰণে ইলেকশ্যনত জয়ন্ত মল্ল বৰুৱাক একদম ডাবল ভোট দি দিব। দিবনে নিদিব? দিবনে নিদিব? বঢ়িয়া। গতিকে ইয়াত স্পষ্ট হৈছে ডাবল ভোটৰ কথা কোৱা, দুটা ভোটৰ কথা কোৱা। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, এগৰাকী সাংবিধানিক মুৰব্বীয়ে এই ধৰণৰ কথা ক'ব পাৰে নেকি এখন মিটিঙত? নিৰ্বাচনী আয়োগে কি কয়? নিৰ্বাচনী আয়োগৰ নীতি নিয়মৰ আওতাত পৰেনে এই কথাবোৰ? এই কথাবোৰ কিন্তু আমি জানিব লাগে, সাধাৰণ জনতাই জানিব লাগে। কাৰণ সাধাৰণ জনতাৰ বাবে ভোটাধিকাৰ সৰ্বোচ্চ মৌলিক অধিকাৰ। গতিকে ভোটাধিকাৰৰ পৰা যদি একাংশ লোক বঞ্চিত কৰা হয়, একাংশ লোকেই যদি দুটা ভোট দিয়ে, তেতিয়াহ'লে এই গণতান্ত্ৰিক দেশ এখনত ভোটদানৰ যিটো অধিকাৰ সেইটো আমাৰ থাকিলনে? সেইটো এনেকৈ সুৰক্ষিত হ'বনে? সেইটোৰ মান মৰ্যাদা অস্তিত্ব এই ধৰণে থাকিবনে? চৰকাৰী আঁচনিৰ ধন বা চৰকাৰী আঁচনিৰ চেক হিতাধিকাৰীৰ মাজত বিতৰণ কৰিবলৈ গৈ এনেকুৱা বক্তব্য দিব পাৰেনে মুখ্যমন্ত্ৰী এগৰাকীয়ে? অৱশ্যে এটা কথা কওঁ, এই যে ৰাজনৈতিক বক্তব্য দিয়া বুলি কয়, দিবই দিয়কচোন। কাৰণ তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ দল, চৰকাৰে যদিও চৰকাৰৰ ফালৰ পৰা সেই ধনবোৰ বিতৰণ কৰিছে, যদিও সেই ধন সাধাৰণ জনতাৰ পৰা বিভিন্ন উৎসৰ মাজেৰে সংগ্ৰহ কৰিছে, তথাপিও তেওঁলোকৰ অনুকূলে তেওঁলোকৰ লাভত হোৱা কাম কৰিবই। ইয়াক লৈ বৰ বিশেষ চিঞৰ বাখৰ কৰি লাভ নাই। কিন্তু চিঞৰ বাখৰ কৰিবলগীয়া বা চৰ্চা কৰিবলগীয়া বিষয় এইটোৱে যে দুটা ভোট দিবলৈ কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সূচাইছে বা কিহৰ ইংগিত দিছে। কাৰণ সমগ্ৰ ভাৰতবৰ্ষত এতিয়া ভোট চুৰি বিষয়টো সাংঘাতিক চৰ্চা হৈ আছে। ৰাহুল গান্ধী ডাঙৰীয়াই মুকলিকৈ নৰেন্দ্ৰ মোদীক ভোট চুৰ গাদী আৰু কৈ আছে, অথচ ৰাহুল গান্ধীৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে এনে অনেক প্ৰশ্ন উত্থাপন হ'ব পাৰে। সেয়ে আমি দীঘলীয়াকৈ জানিব খুজিছোঁ, এই বিষয়বোৰে অনাগত সময়ত কিবা প্ৰভাৱ পেলাব পাৰে নেকি? 26ৰ নিৰ্বাচনলৈকে বেছি দিন নাই। মূল বিষয়বোৰ ক'ৰবাতে ৰৈ থাকিল। যি প্ৰতিশ্ৰুতি দিছিল ভাৰতীয় জনতা পাৰ্টীয়ে, সেই প্ৰতিশ্ৰুতিৰ এতিয়া উমঘামে নাই। ক'ৰবাৰ পৰা ক'ৰবালৈ গ'ল। আদানী, মাদানী, ফাদানী বহুত কিবা কিবি আহিল। মাদানীৰ সম্পৰ্ক আজমলৰ লগত স্থাপন কৰি দিলে। আজমল, মাদানী, নৰেন্দ্ৰ মোদী এই গোটেই কাৰবাৰবোৰ ফটো সহকাৰে অসম জাতীয় পৰিষদে মুকলি কৰি দিছে। গতিকে এই গোটেই কাৰবাৰটোত যে 26ৰ নিৰ্বাচন কেন্দ্ৰিক কিছুমান কূট কৌশল আছে আৰু সেয়া যে শাসকীয় পক্ষই ৰচনা কৰা কূট কৌশল, তাতো কিন্তু সন্দেহৰ অৱকাশ আছে। কথাবোৰ চিন্তা কৰিব। ধন্যবাদ।